নমস্কাৰ। আমি এতিয়া সঠিক নিউজত পালোঁ অসম গণ পৰিষদৰ কিছুমান ভিত্তিহীন কথা গম পোৱা গৈছে। অসম যুৱ পৰিষদৰ মই অসম যুৱ পৰিষদৰ সমষ্টিৰ সভাপতি ভৈৰৱ বেজবৰুৱা। মোৰ সতীৰ্থ বিক্ৰম চেত্ৰী, ছেক্ৰেটাৰী সম্পাদক। তো এতিয়া আমাৰ মাজত এটা নিউজ ওলাইছে যে প্ৰিয়ব্ৰত সন্দিকৈ তেওঁ যে অসম গণ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী। আমি আপুনি এখন লেটাৰ চাওক, 28/7/25 তেখেতে অব্যাহতি লোৱা হৈছিলে যোৱা বছৰ। তেখেতক আমি দলৰ পৰা তেতিয়াই নাম কটা হৈছে কৰ্তন। তেওঁ এতিয়া দলৰ বদনাম কৰিবৰ কাৰণে দলৰে বদনাম কিছুমান আভুৱা কথা কিছুমান কৈ আমি সেইদিনাখন অৱশ্যত 15 আগষ্ট দিনাখন তেওঁ অক্ষত ভালি মদ খাই অদম ভালি কৰি মানুহ অৱস্থা নাই চুচৰি যোৱাকৈ। আৰু যিহেতু সেইদিনাখন মিটিং হৈ আছিলে অফিচত, ছাত্ৰ পৰিষদৰ মিটিং হৈ আছিলে, সেই টাইমত অক্ষত ভালি কৰাৰ কাৰণে মই তেখেতক আমি চবে কৈছোঁ বাহিৰলৈ ওলাই যায়। আৰু আমাৰ দলৰ জ্যেষ্ঠ মানুহ গোটেইখিনি আছিলে, সকলো আছিলে। আঁতৰাই দিয়াৰ পিছত তাক এতিয়া কোনোবাই উচতনি দিছে, কোনোবাই শিকাই দিয়া দলটো বদনাম কৰিবৰ কাৰণে, দল বিৰোধীৰ কাৰণে, কিছুমান দল বদনাম কৰিবৰ কাৰণে সি কিছুমান এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। আজি আমাৰ জ্যেষ্ঠক আমি লেটাৰখন দিছোঁ, যে তাৰ গোটেই কাহিনীখিনি আমি সেইদিনাখনো দিলোঁ। আৰু আমি ভাবিছিলোঁ দলটো ডাঙৰ, এই কথাটো ডাঙৰ নহওক বুলি, কিন্তু সি যিহেতু নিউজত দিছে, আমি এতিয়া মিডিয়াৰ আগত আমি আহিবলৈলগীয়া হৈছে আৰু কথাষাৰ আপোনাক জনাইছোঁ। আৰু 2 নম্বৰ কথা কি হ'ল, সি মদ্যপান দিনত আপুনি দিন দুপৰতে পাবই তাক এতিয়া টেষ্ট কৰিলে আজিও পাব তাক গাত বডিত। সি মদ খাই থাকে আৰু মদাৰী হয়। তাক আপুনি এই লেটাৰখনে তাৰ প্ৰমাণ পত্ৰ। তাক দলৰ পৰা কেতিয়াবাই আঁতৰা হৈছে। সি নিজকে কৈছে মই দলৰ আমুক সম্পাদক, জেনেৰেল ছেক্ৰেটাৰী। সেইটো ভুৱা, আমি চা কাজিয়া সূত্ৰপাতটো কেতিয়া হৈছে? কাজিয়া হ'লে 15 আগষ্টৰ দিনাখন সন্ধিয়া আপোনাৰ এই কাজিয়া বুলি নহয়, কাজিয়া হোৱা নাই। তাক মানে কি মদ খাই অসম ঢালি কৰাৰ কাৰণে তাক আমি দলৰ পৰা আঁতৰি যাব পালে। আমাৰ জ্যেষ্ঠও আছিলে, তেওঁলোকেও কৈছে। সুনু দাস ডাঙৰীয়াও তাক বুজাইছিলে, তই যোৱা অসম ঢালি নকৰিবা, নিশ্চয়বা। আজি তেওঁ এফআইআৰ দিছে। তেখেতে এফআইআৰ দিছে বুলি গম পালোঁ আমি, এটা নিউজতো ওলাইছে। সেইটো কাৰণে আমি এই তেওঁৰ প্ৰমাণ পত্ৰ যি চব দাখিল আমি দাখিল দিছোঁ, যে আমি দলৰ বদনাম নহওক বুলি আমি নকৈছিলোঁ, এতিয়া আমি ক'বলৈ বাধ্য হৈছোঁ। দিছোঁ, এফআইআৰ দিছোঁ, আজি জনাইছোঁ। আৰু যদি এনেকে দলৰ কিছুমান অনৈতিক কাৰ্য কিছুমান শব্দ কৈছে, এই চব আভুৱা দলক বদনাম কৰিবৰ কাৰণে কিছুমানে শিকাইছে, তাক উচতনি কোনোবাই দিছে বুলি আমি অনুমান কৰিছোঁ। আমি এতিয়া মই প্ৰিয়ব্ৰত সন্দিকৈ তেখেতে আমাৰ জনক দিছে, সেইকাৰণে আমি আৰু আমাৰ দলেও এইটো ইয়াৰ মানে আমাৰ দলৰ কেন্দ্ৰীয় কমিটি হওক বা আমাৰ সমষ্টি জিলা কমিটিয়ে তেনেকুৱা এখন এফআইআৰ দিবই। আৰু ইয়াৰ অতি সোনকালে আমি ইয়াৰ তদন্ত কৰাম। আজি যোনটো মানে গম পালোঁ নিউজৰ থ্ৰু দি, পৰ্টেল নিউজ চলাইছিলে। আৰু তাৰপিছত যোনটো নিউজ বাজিলে সেইটো এতিয়া মানে ভিত্তিহীন নিউজ। আৰু আমি প্ৰিয়ব্ৰত সন্দিকৈ আপোনাৰ 2025 চনতে মানে তেখেত দলৰ পৰা তেখেতক মানে সাধাৰণ সম্পাদক হিচাপে তেখেতক আমি ওলাই দিয়া হৈছিলে। তো এতিয়া আৰু সি যিখিনি কথা ক'লে আজি, এতিয়া মানে ভিত্তিহীন কথা কৈছে। আৰু সিটো জানে আৰু মানে গোটেই আমাৰ দলৰ মানুহ গম পায়, আৰু আমাৰ গোটেই এলেকাৰ মানুহ গম পায় যে সি মানে সদায় মদ খাই, ৰাতিপুৱাৰ পৰা মদ খাই থাকে, ঘূৰি থাকে। আৰু ঘপকে সি আকৌ নিউজত মানে সেইদিনা দেখালে যে বোলে তাৰ বুলি এইখিনি বোলে কিবা লাগিছে বোলো, মানে কিবা বোলে কাজিয়া হওঁতে। এইটো মিছা কথা। সি ঘপকে এইফালে যাওঁতে চাগে ক'ৰবাত চাগে পৰি থাকিলে, বাইক লৈ আহিছিলতো, সেইটো খাই থাকে, অৱস্থাই নাই। আৰু এটা কথা সি কৈছে বোলো আমাৰ যুৱ পৰিষদৰ আমাৰ যিখিনি আছো, সি বোলে কোৱা বোলে অনৈতিক কাৰ্যকলাপ কিবা কিবি, মানে ই আমাৰ মানে দলত মানে বদনাম কৰিবলৈ এইখিনি কৈছে। আৰু তাক কোনোবা চাগে শিকাইছে ভাবিছো দেই, তো ওচৰাই দিছে। আৰু এইবোৰ চব ভিত্তিহীন কথা। আমিতো সদায় অনৈতিক কাম আমি সদায় মানে ৰখাব চেষ্টা কৰো। ই উল্টা সেই বস্তু কৈছে, এইটো চব মিছা কথা। আৰু আমি আজি জাষ্ট এফআইআৰ এটা আমি দিলোৱে। আৰু মোৰ নাম শ্ৰী প্ৰিয়ব্ৰত সন্দিকৈ, মই অসম যুৱ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী। কিন্তু মোক সেইদিনা 15 আগষ্টৰ দিনাখন মই অফিচত বহি থকা অৱস্থাতেই পটককৈ তাৰমানে ভৈৰৱ বেজবৰুৱাই আহি কেনে, আমি গোটেইখিনি বহি আছিলোঁ একচুৱেলি, জ্যেষ্ঠ চব আছিলে আমাৰ লগত। খালি বাকী মানুহখিনি উলিয়াই দিয়াৰ পিছতে মোক তাৰমানে পটককৈ হাত উঠাই দিলে। হাত উঠাই মানে মই একদম পৰিয়ে গ'লো আৰু, তাৰমানে একোৱে কথা নাই, চকীখনত বহি আছিলোঁ একচুৱেলি। ভৈৰৱ বেজবৰুৱা, বিক্ৰম চেত্ৰীৰ লগত আহিছিল তাৰমানে। এই দুজনে মোক তাৰমানে একদম একো গমেই নাপাওঁ, তাৰমানে এতিয়ালৈকে গম নাপাওঁ তাৰমানে কি হৈছে কেছ। তাৰপিছত মই এতিয়া এইখন আছে আপোনাৰ কাগজখন, এইখন দেখি পালোঁ মই কালি, আপোনাক দেখাই দিছোঁ। এইখন দেখাৰ কাৰণে এইটো কি বেলেগ এটা দি দিছে। এইটো কাহিনীটো কি, আজি 15 ইমান যোগেদি আপোনাক জনাব বিচাৰোঁ যে প্ৰিয়ব্ৰত এইটো কিবা মদাহী কিবা হেৰি এটা দি দিছে। এইটো দেখাৰ লগে লগে তাৰমানে মই কেছটো দিলোঁ আমাৰ মিলনগৰ থানাত, সিমানটোৱেই। মদ্যপানটো সিহঁতে খাই আছে, মইতো দেখি থাকোঁ, মইতো কাকো কোৱা নাই। আপুনি ৰাতিপুৱাৰ পৰা বোলে ৰাতিলৈকে খাই থাকে, ৰাতিপুৱা শুই উঠি এতিয়া এইটো মাৰিছে মোক, এতিয়া সেইটো মই যদি জেনেৰেল মানুহো হোৱাহেঁতেন আকৌ বেলেগ ভৱিষ্যত কি হ'ব ন, নেক্সট প্ৰজন্ম যদি এনেকৈ ব্লেম লগাই যদি মানুহক এনেকৈ কৰে, আমাৰ ভৱিষ্যত প্ৰজন্ম কি হ'ব? মই যদি জেনেৰেল ছেক্ৰেটাৰী হয় মই মাৰ খাবলগীয়া হৈছে হেৰিয়ত, তেনেহ'লে তেওঁলোকে আমাৰ নতুন প্ৰজন্ম কি নহয় বুলি সিহঁতে আগতে এবাৰ লিখি দিছিলে মোক, কিবা কাগজখনত লিখাইছিলে। তাঁতী বুলি এজন মানুহ আছিলে আমাৰ তাত চকীদাৰ,
তেওঁ লিখিছিলে মোক চাইনটো কৰাই লৈ গৈছিলে তাৰমানে আজি 1 বছৰ পৰা তাৰমানে মোক মাৰ্ডাৰ কৰা প্লেনটো এনেকুৱা হ'ব চাগে কোনটো নহ'লে এইটো মোক জোৰ পদত্যাগ কৰাইছিলে বাকী মানুহ আছে নহয় মই ইমান আছোঁ আজিলৈকে আছোঁ যদি পদত্যাগ কৰিছে মই পদত্যাগ পত্ৰ দিলোহেঁতেন নহ'লে তেতিয়া আছিলে বিক্ৰম চেত্ৰী একচুৱেলি বিক্ৰম চেত্ৰীয়ে হয় তাৰমানে কি আহিলে তাৰমানে লিখালে হেৰিয়ক তাঁতী বুলি কোৱা মানুহজনক লিখালে মোক চাইনটো মাৰিব ক'লে মই চাইন মাৰি দিলোঁ পিছতে চাইছোঁ সেইখন লেটাৰো বোলে আছে বুলি কোৱা শুনিছোঁ আৰু বৰ্তমান আজি এবছৰ লেটাৰখন তাৰমানে ৰখাই থৈছে নেকি তেওঁলোকে কাৰণ এবছৰৰ প্লেনিং তাৰমানে মোক হেৰি কৰা তাৰমানে মই এনিহাও অব্যাহত দিব লাগে তাৰমানে 1 বছৰৰ পৰা FIR মই কালি দিলোঁ মই বিক্ৰম চেত্ৰী আৰু ভৈৰৱ বেজবৰুৱা বেলেগ মোৰ কোনো নাই আৰু মোৰ কোনো কাহিনী নাই তাৰমানে সিহঁতৰ কোনো শত্ৰুতা নাছিলে একচুৱেলি কি কাৰণতে এইটো কৰি আছে আজি 1 বছৰ মই আজিহে উপলব্ধি কৰিছোঁ